অসমৰ পৰা বহিৰাজ্যত যোৱা মানুহৰ কাৰণে এটা ভাল খবৰ। আপুনি বহিৰাজ্যত কেৰালা, চেন্নাই, বেংগলোৰ, তামিলনাডু, বিহাৰ, উৰিষ্যা, কৰ্ণাটক এইবোৰত থাকে নেকি? আপুনি গড়ত যাবৰ কাৰণে ঈদৰ সময়ত, ইলেকশ্যনৰ সময়ত গড়ত যাবৰ কাৰণে ট্ৰেইনৰ টিকেট পোৱা নাই নেকি, বা ফ্লাইটৰ টিকেটৰ ৰেট বেছি নেকি? যদি পোৱা নাই ৰেট বেছি, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা সুখবৰ। বাছ লৈ আহিছো আপোনালোকৰ কাৰণে, স্পেচিয়েলি বাছ, এচি স্লিপাৰ বাছ, লাক্সাৰী বাছ, আৰু লগতে আছে নৰ্মেল বাছ। নৰ্মেল বাছৰ ৰেটটো কম হ'ব আৰু এচি বাছৰ ৰেটটো, স্লিপাৰ বাছৰ ৰেটটো অলপ বেছি হ'ব। যদি সেইবোৰ টিকেট পোৱা নাই, বাছত আহিব আৰু যাব খুজি আছে, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে। আপোনালোক এইটো ভিডিঅ' নিজেই চাই লওক, শুনি লওক। দাদা, বাছ যে চলি আছে, আপুনি এই বাছ কাউণ্টাৰ মানুহ নেকি? হয়। বাছ যে চলি আছে, ক'ৰ পৰা ক'ত যায়, কোন কোন জেগা হৈ যায়, ভাড়া কিমান, সব ডিটেইলছ ক'ব নেকি? আমাৰ কেৰালাৰ পৰা, কেৰালা, তামিলনাডু, চেন্নাই, হয়, অন্ধ্ৰপ্ৰদেশ, বেংগালোৰ, হয়, আদি ঠাইৰ পৰা আমাৰ গাড়ীৰ পৰা বৰ্তমান মানে আমাৰ গাড়ী অসমত পঠাওঁ। হয়, হয়। মানুহবিলাক এতিয়া মানে ইলেকশ্যনৰ কাৰণে বহুত জাগাত মানুহবিলাক ৰখি আছে, ট্ৰেইনৰ টিকেট নাপায়, ফ্লাইটৰ টিকেট দাম বেছি, কিবা হেৰি। বাছৰ কাৰণে মানে এটা অফাৰ দিছোঁ ইলেকশ্যনৰ কাৰণে। মানে আমি কেৰালাৰ পৰা পঠাই আছোঁ, আকৌ ৰিটাৰ্ণ আহিবৰ কাৰণে অসমৰ পৰা পায় আমাৰ গাড়ী। ৰেটটো এতিয়া ক'ব না, মানুহ কল কৰি আপোনালোকৰ জানিব? নাই, ৰেটটো এতিয়া ক'ব নোৱাৰোঁ। ৰেটটো মানে আমাৰ যেতিয়া যাব মানুহ ফোনতে কৈ দিম। মানে যোগাযোগ কেনেকৈ কৰিব? যোগাযোগ আমি নম্বৰটো দি দিম স্ক্ৰীণত দিয়া নম্বৰ আপুনি যোগাযোগ কৰিব। নম্বৰটো এতিয়া আপুনি কৈ দিব পাৰিবনে? নিশ্চয় ক'ব পাৰিম আমি। নম্বৰটো কৈ দিয়কচোন। নম্বৰটো হ'ল 9101235851। আৰু এটা আছে 8138875931। এইটো দুইটা আমাৰ নম্বৰৰ মানে অফিচিয়েল নম্বৰ। আপোনালোকে যোগাযোগ কৰিব পাৰিব। যোগাযোগ কৰাৰ মাধ্যমত আমাৰ কল কৰিব পাৰিব। হয়, ঠিকে শুনিছে। আগতীয়াকৈ যদি টিকেট বুকিং কৰিব খোজে বা জানিব বিচাৰে যে ডিটেইলছ কি কেনেকুৱা, চব জানিব পাৰিব আৰু টিকেটো বুকিং কৰিব পাৰিব। টিকেট বুকিং কৰিব খুজিলে এইটো নম্বৰত যোগাযোগ কৰিব। এইটো নম্বৰ আকৌ স্ক্ৰীণত দি আছোঁ। আমি নিশ্চয়